অনুভৱটো সুন্দৰ অনুভৱ। গতিকে আমি সকলোৱে মিলি আজি জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ সকলো কাৰ্যকৰ্তা লগতে আমাৰ যিমানখিনি কৰ্মী আছে শুভাকাংক্ষী সকলোকে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলোৱে মিলি আমাৰ এই জয়ত সহযোগ কৰিলে আৰু জয় হোৱাত সহায় কৰিলে তাৰ বাবে সকলোকে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জল্পনা কল্পনা আজি নকওঁ, পৰৱৰ্তী কালত আমি বহি পেলাই আমাৰ দুজনকৈ আমাৰ ইয়াত MCL আছে আমাৰ তেখেতসকলৰ আমাৰ উপদেশ ল'ব লাগিব। গতিকে মইতো নতুনকৈ আহিছোঁ ফিল্ডত, এইবিলাক এক্সপিৰিয়েঞ্চ মানুহ আছে। গতিকে আমি সকলোৱে মিলি পৰৱৰ্তী কালত আলোচনা কৰি কামবিলাক কৰিম। 54,000 প্লাছ। ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ মানে 54,000 ভোটত জিকিছে। আমাৰ অসমত আজি কি অৱস্থা হৈছে, অসমত দেখিছে আপোনালোকে বিৰোধী নস্যাৎ কৰি দিছে। গৌৰৱ গগৈক সকলোৱে চিফ মিনিষ্টাৰ বনাবৰ কাৰণে বিচাৰি আছিলে, পাৰিলে জানো? নোৱাৰিলে। পুনৰবাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱা ডেট দিছপুৰত মুখ্যমন্ত্ৰী অধিষ্ঠিত হ'ব। গতিকে এইবিলাক কথা একো কৈ লাভ নাই, কাৰণ বিৰোধী নাই, বিৰোধী শূন্য হৈ যাব লাহে লাহে। কাৰণ হিমন্ত বিশ্ব শৰ্মাদেৱে যি এক উন্নয়নৰ অগ্ৰগতিত যি উন্নয়নৰ যে চৰকাৰ চলাই গৈছে ইয়াত সকলো ৰাইজৰ অন্তৰ চুই গৈছে। আপোনালোকে নিশ্চয় দেখিছে, মই বিশেষকৈ ক'ব নিবিচাৰোঁ। হাগ্ৰামা মহিলাই বাৰে বাৰে কৈছিলে যে NDAৰ জয় ইয়াতে, NDAৰ জয় তেখেতে বাৰে বাৰে কৈছে আৰু সেইটোৱে হৈছে আপোনালোকে নিশ্চয় দেখিছে। ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ মই, আমি ৰাইজৰ কাম কৰি যাম, ৰাইজৰ প্ৰতিশ্ৰুতি আমাৰ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।